Hello viewers, আজিৰ আমি ভিডিঅ'টোত এক্সেল শীটত যদি ডাটাবিলাকৰ মাজত এক্সট্ৰা ৰো বা এক্সট্ৰা কলম ইনসাৰ্ট কৰা হয় কেনেদৰে কৰিম সেইটো আমি প্ৰ্যাকটিক্যাল কৰি চাম। সাধাৰণতে কি হয় যদি আমি ডাটাবিলাক এন্ট্ৰি কৰা থাকে তাৰে মাজত যদি আমি এক্সট্ৰা ৰো বা এক্সট্ৰা কলম দিব লাগে তেতিয়া হলে মেনু বাৰত গৈ যায় আমি কৰোতে অলপ প্ৰবলেম হয় বা অলপ দেৰি হয়। প্ৰবলেম আসলে নহয়, দেৰি হয়। তো সেই অপশনটোক আমি শৰ্টকাট ইউজ কৰি কেনেদৰে প্ৰ্যাকটিক্যাল কৰো সেইটো আজিৰ ভিডিঅ'টোত আমি চাই লওঁ। এতিয়া আমি শৰ্টকাট মেথড ইউজ কৰি কেনেদৰে এক্সট্ৰা ৰো এক্সট্ৰা কলম এক্সট্ৰা শীট ইনসাৰ্ট হয় সেইটো আমি প্ৰ্যাকটিক্যালি চাম। প্ৰথমে আমি কি কৰিম, ৰোটো ক্লিক কৰি লম, তাৰ পিছত কন্ট্ৰোল প্লাস মাৰি লম। এতিয়া আমাৰ ৰো এটা ইনসাৰ্ট হৈ গ'ল। ঠিক তেনেদৰে কলম এটা ক্লিক কৰি লম, তাত আমি কন্ট্ৰোল প্লাস মাৰি দিম। এতিয়া আমাৰ এক্সট্ৰা কলম এটা সিলেক্ট হ'ল। ঠিক তেনেদৰে য'ত লাগে তাত শীট এটা ক্লিক কৰি লম, কন্ট্ৰোল প্লাস কৰিলে ইয়াত কিন্তু নাহিব। ইয়াত আমাৰ কি হ'ব, এক্সট্ৰা শীট যদি আমাক লাগে তেতিয়া আমি কি কৰিম, শিফট F11 মাৰিম। এতিয়া আমাৰ এটা এক্সট্ৰা শীট আহি গ'ল, ইয়াতে এইটো আহি গ'ল, হৈ গ'ল। ঠিক তেনেদৰে আমি এই কলমটো ডিলিট কৰিব লাগে। তো তাৰ কাৰণে আমি কি কৰিম, কন্ট্ৰোল মাইনাস, আৰু ৰোটো যদি ডিলিট কৰিব লাগে কন্ট্ৰোল মাইনাস। তেনেদৰে যদি আমি শীটটো ডিলিট কৰিব লাগে তাৰ কাৰণে আমি অল্টাৰ HS। এতিয়া আমাৰ শীটটো ডিলিট হৈ গ'ল। এতিয়া এই শৰ্টকাটটো প্ৰেছ কৰোঁতে আমি চাব লাগিব যে অল্টাৰটো বেলেগকৈ প্ৰেছ কৰিম, Hটো বেলেগকৈ প্ৰেছ কৰিম আৰু DS বেলেগ বেলেগকৈ প্ৰেছ কৰিম, তেতিয়াহে শীটখন ডিলিট হ'ব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰ্যাকটিক্যাল কৰিলোঁ। পিছলৈ আকৌ লগ পাম।